দত্তক আহ্বান জানাইছোঁ। যি বৰযৌতিৰ যোগেদি আপোনালোকে জানে এটা যজ্ঞৰ পৰিৱেশ বৰ্ণনা কৰা হয়, মৃগয়াৰ পৰিৱেশ বৰ্ণনা কৰা হয়। আৰু আনহাতে আপোনালোকে জানেই আমাৰ অংকীয়া ভাওনাৰ মূল যিজন সূত্ৰধাৰ তেওঁ আচলতে ডাইৰেক্টৰ, তেওঁ আচলতে মিউজিচিয়ান, তেওঁ আচলতে সকলোখিনি কৰিব পাৰে। ঠিক সেইদৰে আমাক গীতৰ যোগেদি ভাওনাৰ দৃশ্য কেনেকুৱা হ'ব লাগে তাক প্ৰকাশ কৰাৰ ব্যৱস্থা দিয়া হৈছে। এটা বৰযৌতিৰ যোগেদি কেনেকৈ সেই দৃশ্যটোৰ পৰিৱেশ বৰ্ণনা কৰিছে আপোনালোকে চাওক। তাৰ পৰিৱেশটো কেনেকুৱা হ'ব লাগে, ইমান সুন্দৰভাৱে সেই বৰযৌতি কালত সেই গীতটি পৰিৱেশন কৰা হৈছে। তাৰপিছত মানুহৰ বোধগম্য হোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা থাকিব নোৱাৰে। আমি পুনৰ কৈছোঁ, ভাওনাৰ এইদৰে সকলো গীত মাত তালে আমাক নিয়ন্ত্ৰণৰ শিক্ষা দিয়ে। আনহে নালাগে, ভগৱন্তক স্তুতি কৰোঁতেও আমাক বিনয়ী ভাৱেৰে স্তুতি কৰিবলৈ কৈছে। আপোনালোকে জানে সাধাৰণতে মন্দিৰত বা আন আন স্থানত উদাত্তভাৱে ভগৱন্তক আৰাধনা কৰিবলৈ শ্লোক মাতে, কিন্তু আমাৰ ভাওনাত যি চৰিত্ৰই নাথাকক সকলো চৰিত্ৰই সেই বিনয় ভাৱেৰেহে ভগৱন্তক প্ৰাৰ্থনা কৰিব পাৰে। উদাহৰণ এটা দিছোঁ, আপোনালোকে জানে আমাৰ যদুৰত্বৰ নিচিনা মাত নহয়, ইমান মাতটো ভাল নহয়, তথাপি অকণমান গুণগুণাই দিছোঁ। নমো নমো নাৰায়ণ দিয়াধৰি তোমাৰ চৰণে মই কৰোঁ বন্দনা। চাওকচোন।